কেন্দ্ৰীয় সমিতিত আমাৰ আলোচনা হ'ব। আমাৰ সকলোৰে লগত সভাপতিৰ লগত মই যোগাযোগত আছো, সভাপতি মোৰ লগত যোগাযোগত আছে, প্ৰাণজিৎ গগৈ মোৰ লগত যোগাযোগত আছে, অংকুৰ গগৈ ইয়াতে বহি আছে। আমি গোটেইখিনি আলোচনা কৰিম আৰু আমি এটা পৰিয়ালৰ দৰে বীৰলাচিত সেনা, আৰু পৰিয়ালে সদায় পৰিয়াল কেন্দ্ৰিক আমি সিদ্ধান্ত ল'ম, সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত ল'ম। আৰু তাৰ লগতে ৰন্টু পানী ফুকন, উৎপল অসম, তন্ময় চেতিয়ালৈও আমি আমাৰ শুভেচ্ছা শুভকামনা জনাইছো। যিহেতু জেল আমাৰ অলংকাৰ, আৰু জেলৰ অলংকাৰ দেশ আৰু জাতিৰ বাবে পিন্ধিব পোৱাটো ভাগ্যৰ কথা। আৰু সেইবাবেও এই চেগতে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ ত্যাগ, তেজ আৰু ঘামৰ হৈ আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো। ৰিপৰ্ট দিব, সেই ৰিপৰ্টৰ ওপৰত আমি নিৰীক্ষণ কৰিম। আৰু যিহেতু মই ক্ষমা কৰিব, আমাৰ সভাপতি, মুখ্য সচিব আৰু মই আৰু হৰকুমাৰ গগৈ, আৰু আমি সকলোৱে নিজাববীয়াকৈ এইটো বিষয়ত আমি সিদ্ধান্ত দিম। এইটো লাগিব, সময় লাগিব, এইটো আৰু 6 মাহমান লাগিব। যদি ৰন্টুদাক এৰি দিয়ে ভাল, যদি ৰন্টুদা উৎপল দা তন্ময়ক এৰি নিদিয়ে, তেনেহলে কাইলৈৰ পৰা পুনৰ ৰাজপথত আমাৰ এই শক্তিশালী সত্তাটোক অসমৰ জনগণে দেখিব। আৰু ইতিমধ্যে আমাৰ প্ৰত্যেক জিলাৰ সভাপতি, মুখ্য সচিবলে SB IB তৰফৰ পৰা ভয় ভাবুকি গৈছে, আৰু সম্ভৱ মোকো এৰেষ্ট কৰিব পাৰে। আমাকো এৰেষ্ট কৰাৰ কথা বতৰা বুবু বাবাকৈ আমি শুনিছো। কিন্তু এৰেষ্ট হলেও নহলেও এইটো ডাঙৰ কথা নহয়। কিন্তু ৰাজপথত বীৰ লাচিত সেনা সংগ্ৰামখন চৰকাৰে পুনৰ তীব্ৰ ৰূপত দেখিব।